হেল্ল' ভিউৱাৰ্ছ, মই ৰতন দাস আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈকে। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি আলোচনা কৰিম আমাৰ যি 5550টা পোষ্টৰ যি ভেকেঞ্চি লিষ্ট ওলাইছিল, সেই ভেকেঞ্চি লিষ্টৰ আধাৰত কোনকেইখন জিলাত আমাৰ কাট অফ কমাৰ এটা চান্স আছে। এইটো এটা আনুমানিক ধাৰণাহে, তো কোনেও এইটো বেয়া নাপাব বুলি আশা কৰিলোঁ। তো প্ৰথম অৱস্থাত আমি চাবলৈ যাম, ইয়াত কেইবাখনো আমি তেনেকুৱা জিলা দেখিবলৈ পাইছোঁ আৰু কেইবাখনো জিলাৰ পৰা আমি ভোটিং পাইছোঁ, পাৰ্চনেলি মেছেজ পাইছোঁ, ইমেইল কৰিছে কিছুমানে, আৰু বহু কেণ্ডিডেটৰ পৰা কমেণ্ট পাইছোঁ যে তেওঁলোকৰ কাট অফটো কেনেকুৱা, তেওঁলোকৰ নম্বৰবোৰ কেনেকুৱা, তেওঁলোকৰ পাৰ্চেণ্টেজবোৰ কেনেকুৱা। সেই আধাৰত বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো বনাবলৈ লৈছোঁ, গতিকে আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব। বলক আৰম্ভ কৰোঁ। প্ৰথমে আমি চাম মাজুলী ডিষ্ট্ৰিক্ট। এই মাজুলী ডিষ্ট্ৰিক্টৰ যি ভোটিং, সেই ভোটিং ৰেটটো বহুত কম দেখা গৈছে। তাৰ কাৰণ বহু কিবা কিবি হ'ব পাৰে, সেইটো কেণ্ডিডেটসকলেই গম পাব। প্ৰথম কাৰণ যি মই দেখা পাইছোঁ যে ইয়াত বেলেগ ডিষ্ট্ৰিক্টৰ তুলনাত ইউ আৰৰ পোষ্টৰ সংখ্যা বহুত কম আছে। কেৱল 38টা পোষ্ট আছে ইউ আৰৰ, আৰু অ' বি চিৰ পোষ্ট আছে 10টা। ইয়াত এছ চিৰ কোনো পোষ্ট নাই। এইটো এটা সুখবৰ যে এছ চিৰ কোনো কেণ্ডিডেট ইয়াত এপ্লাই কৰিব নোৱাৰিব, যাৰ কাৰণে কাট অফ কমাৰ বহুত চান্স আছে। তো গতিকে আমি এটা ধাৰণা কৰি উলিয়াইছোঁ মাজুলী ডিষ্ট্ৰিক্টত কিমান কাট অফ যাব পাৰে। জেনেৰেলৰ কাৰণে ইয়াত কাট অফ 61+ বুলি আমি ধৰিব পাৰোঁ। অ' বি চিৰ কাৰণে 57+ যিসকলৰ আছে গ্ৰীণ জোনত আছে। এছ চিৰ পোষ্ট ইয়াত নাই, নীল। এছ টি পিৰ 55+, এছ টি হিলছৰ 53+, পি ডাব্লিউ ডিৰ 54+, আৰু টি ট্ৰাইবছৰ 55+। তো এই এনেকুৱা কাট অফ যিসকলৰ আছে তেওঁলোক গ্ৰীণ জোনত আছে বুলি আমি এটা ধাৰণা কৰিব পাৰোঁ। ইয়াৰ পিছত আমি চাব পাৰিছোঁ বৰপেটা ডিষ্ট্ৰিক্ট। 1 নম্বৰত আছে বৰপেটা ডিষ্ট্ৰিক্ট। বৰপেটা ডিষ্ট্ৰিক্টত চাওক, ইউ আৰৰ পোষ্ট আছে মাত্ৰ 11টা, য'ত নেকি বেলেগ ডিষ্ট্ৰিক্ট যেনে লখিমপুৰ, শোণিতপুৰ, নগাঁৱৰ তুলনাত ইয়াত ইউ আৰৰ পোষ্ট কেৱল 11টা, য'ত নেকি বহুত বেছি পাৰ্চেণ্টেজ থকা কেণ্ডিডেট যিসকলৰ হোম টাউন বা হোম ডিষ্ট্ৰিক্ট বৰপেটা, তেওঁলোকেহে এপ্লাই কৰিব। বাকী বেলেগ কেণ্ডিডেট, এভাৰেজ কেণ্ডিডেট বা ল' কেটেগৰীৰ কেণ্ডিডেটে ইয়াত এপ্লাই নকৰে বুলি মই অনুভৱ কৰোঁ। তাৰপিছত অ' বি চিৰ পোষ্টটো 16টা আছে, যি বেলেগ ডিষ্ট্ৰিক্টৰ তুলনাত প্ৰায় একেই বা কম। এছ চিৰ পোষ্ট মাত্ৰ 12টা। গতিকে আমি বৰপেটা ডিষ্ট্ৰিক্টৰ ভোটিং অনুযায়ী এটা কাট অফৰ লিষ্ট উলিয়াইছোঁ। তো বৰপেটা ডিষ্ট্ৰিক্টত ইউ আৰৰ 62+ যিসকলৰ আছে গ্ৰীণ জোনত আছে। অ' বি চিৰ 58+, এছ চিৰ 56+, এছ টি প্লেইনৰ 54+, এছ টি হিলছৰ 53+, পি ডাব্লিউ ডিৰ 53+, টি ট্ৰাইবছৰ 55+ যিসকলৰ আছে তেওঁলোক গ্ৰীণ জোনত আছে বুলি আমি এটা ধাৰণা কৰিব পাৰোঁ। ইয়াৰ পিছৰ ডিষ্ট্ৰিক্টটো হৈছে ধেমাজি ডিষ্ট্ৰিক্ট। হয়, 4 নম্বৰত আছে ধেমাজি ডিষ্ট্ৰিক্ট। ইয়াত ইউ আৰৰ পোষ্ট আছে কেৱল 51টা, অ' বি চিৰ পোষ্ট আছে 7টা, মাত্ৰ 7টা পোষ্ট আছে অ' বি চিৰ, আৰু এছ চিৰ পোষ্ট আছে 9টা। এছ টি প্লেইনছৰ পোষ্ট নাই। এছ টি হিলছৰ 13টা, পি ডাব্লিউ ডিৰ 4টা, আৰু টি ট্ৰাইবছৰ 4টা। য'ত দেখা গৈছে নেকি বহুত বেলেগ ডিষ্ট্ৰিক্টৰ তুলনাত এই ডিষ্ট্ৰিক্টত পোষ্টৰ সংখ্যা বহুত বেছি কম। গতিকে আমি এটা অনুমান কৰি, এটা ধাৰণা কৰি এটা কাট অফ উলিয়াইছোঁ বন্ধু বান্ধৱীসকলৰ কমেণ্ট আৰু ভোটৰ ওপৰত ভিত্তি কৰি। তো বলক আমি আৰম্ভ কৰোঁ। এই ধেমাজি ডিষ্ট্ৰিক্টত ইউ আৰৰ যিসকলৰ 61 বা 62 আছে তেওঁলোক গ্ৰীণ জোনত থাকিব বা তাতকৈও তলত নামিব পাৰে, কাৰণ ইয়াত এপ্লাইৰ সংখ্যা বহুত কম হ'ব। অ' বি চিৰ 56 বা 57 যিসকলৰ আছে তেওঁলোক গ্ৰীণ জোনত থাকিব। এছ চিৰ 55লৈ নামিব পাৰে কাট অফ, বা 56 এছ চি যাৰ আছে পূৰা গ্ৰীণ জোনত আছে বুলি ক'ব বিচাৰোঁ। এছ টি প্লেইনৰ 54+ যাব, এছ টি হিলছৰ 53+, পি ডাব্লিউ ডি 54+, আৰু টি ট্ৰাইবৰ 55+ যাব পাৰে কাট অফ। গতিকে আজিৰ ভিডিঅ'টোত আমি এই 3টা ডিষ্ট্ৰিক্টৰ বিষয়ে আলোচনা কৰিলোঁ। কাট অফ কিমান যাব পাৰে আমি বন্ধু বান্ধৱীসকলৰ কমেণ্ট আৰু ভোটিঙৰ তুলনাতহে আমি এইটো আলোচনা কৰিলোঁ। এইটো এটা কেৱল আনুমানিক ধাৰণাহে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বন্ধু বান্ধৱীসকল আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।
নমস্কাৰ।